উত্তৰ পূৰ্বাঞ্চলৰ বিশাল খুচুৰা সম্ভাৱনাক আৰু অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে ভাৰতৰ খুচুৰা বিক্ৰেতাসকলৰ সংগঠন চমুকৈ RAI গুৱাহাটীত আজি নৰ্থ ইষ্ট ৰিটেইল সামিট তৃতীয় সংস্কৰণ সফলতাৰ অনুষ্ঠিত কৰে। এই সন্মিলনত উদ্যোগৰ সহযোগিতা উদ্ভাৱন আৰু কৌশলগত আলোচনাৰ বাবে এক মঞ্চ হিচাপে বিবেচিত হৈছে। উত্তৰ পূবৰ 7খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ পৰা খুচুৰা পেছাদাৰী আৰু ঔদ্যোগিক খণ্ডৰ বিশিষ্ট ব্যক্তিসকল এই সন্মিলনত একত্ৰিত হৈ স্থানীয় প্ৰত্যাহ্বানসমূহৰ সমাধান আৰু সংহত পৰিৱেশ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। RAIৰ মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ ৰাজাগোপালনে ভাষণ প্ৰসংগত কয় যে উত্তৰ পূবৰ ভাৰত ৰিটেইল উদ্যোগৰ বাবে এক অতি ৰোমাঞ্চকৰ বজাৰ। এই অঞ্চলৰ গ্ৰাহকসকলে গ্লোবেল ট্ৰেণ্ডছৰ সৈতে খুব ভালদৰে পৰিচিত। একেদৰে ভিন্ন ভাষাৰ সৈতে পৰিচিত হোৱাৰ লগতে সামগ্ৰীবোৰ লাভ কৰি সৰু পৰীক্ষা কৰিবলৈ ইচ্ছুক যদিও লজিষ্টিক আৰু যোগান কেতিয়াবা বিভিন্ন ৰাজনৈতিক পৰিস্থিতিৰ বাবে বাধাগ্ৰস্ত হৈ পৰে। আমি বিশ্বাস কৰোঁ যে এই সন্মিলনে ৰিটেইলাৰৰ বাবে এটা উৎকৃষ্ট সুযোগ সৃষ্টি কৰিব। ৰিটেইল উদ্যোগ খণ্ডত সেৱা আগবঢ়াব বিচৰা ব্যক্তি বিচাৰি উলিওৱাৰ এক উৎকৃষ্ট স্থান হৈছে উত্তৰ পূৰ্বাঞ্চল। একেদৰে উত্তৰ পূৰ্বাঞ্চলত নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিব। উত্তৰ পূৰ্বাঞ্চলৰ খুচুৰা বজাৰখন আজি কোন দিশে গতি কৰিছে অথবা মাৰ্কেটিং, ব্যৱসায়িক কৌশল আৰু বাস্তৱ ফলাফলৰ ওপৰত বিভিন্ন খণ্ডৰ পৰা অহা ব্যৱসায়ী প্ৰতিনিধিসকলে আলোকপাত কৰে। সন্মিলনত খুচুৰা ব্যৱসায়ীসকলৰ ভিতৰত আছিল চন্দন ৰিটেইলৰ বিক্ৰম পাথৰা, তানিষ্কা ৰিটেইলৰ কুণাল মৰ্দানী, MG সলিউশ্যনৰ সঞ্চালক ৰাজা গোহাঁই, গাংগৱাল ফাৰ্ণিচাৰৰ মানিষ জৈন, মানিকচান্দ নন্দকিশোৰ জুৱেলাৰ্ছৰ সুভাষ সোণী, মা কামাখ্যা ৰিটেইলছৰ গৌৰৱ সুৰেকা আৰু শ্বপ এণ্ড ছেভকে আদি কৰি বহু ব্যৱসায়িক প্ৰতিনিধি। চন্দন ৰিটেইলৰ পৰিচালন সঞ্চালক তথা RAI নৰ্থ ইষ্ট চেপাটাৰৰ অধ্যক্ষ বিক্ৰম বাথৰাই কয় যে উত্তৰ পূৰ্বাঞ্চলত স্থানীয় উদ্যোগপতিসকলৰ পৰিচালনাত গঢ়ি উঠিছে ৰিটেইলৰ এক সঁচা কাহিনী। আমি দেখা পাইছোঁ যে আধুনিক ৰিটেইলৰ জৰিয়তেই অঞ্চলবাসীৰ আয় বৃদ্ধি পাইছে আৰু অধিক আগ্ৰহী হৈ পৰিছে। কিন্তু ইয়াত সফলতাৰ বাবে সময় লাগে, ধৈৰ্য আৰু প্ৰতিশ্ৰুতি অত্যন্ত প্ৰয়োজন। ব্ৰেণ্ডসমূহে স্থানীয় ৰুচিৰ সৈতে খাপ খোৱাটো আৰু মন্থৰ গঠন পাঠ প্ৰণালীত স্থিৰতা দেখুওৱা অত্যন্ত জৰুৰী। MG সলিউশ্যনৰ সঞ্চালক ৰাজা গোহাঁয়ে কয় যে আমি ৰাষ্ট্ৰীয় ৰিটেইলৰ সৈতে স্থানীয় গ্ৰাহকসকলৰ মাজত সমন্বয় স্থাপন কৰি আহিছোঁ। ডিজিটেল প্ৰক্ৰিয়াই উত্তৰ পূবৰ ভাৰতৰ বাণিজ্যত আনিছে ব্যাপক পৰিৱৰ্তন। অধিক গ্ৰাহকে এতিয়া অনলাইন বা মোবাইল ৱালেট ব্যৱহাৰ কৰি আহিছে। সেয়া আমি ই-কমাৰ্চ আৰু প্ৰযুক্তিক সমৰ্থন কৰিব লাগে। একে সময়তে আমি ব্যৱসায়িক প্ৰতিষ্ঠানত আঞ্চলিক ভাষাক সন্মান প্ৰদান কৰি অহাৰ লগতে স্থানীয় উৎসৱসমূহক গুৰুত্ব দি আহিছোঁ। তানিষ্কা ৰিটেইলছৰ সঞ্চালক কুণাল মৰ্দানীয়ে কয় যে উত্তৰ পূবৰ গ্ৰাহকসকল দ্ৰুত বিকশিত হৈছে, তেওঁলোকৰ আয় বৃদ্ধি পাইছে আৰু এতিয়া অন্য ঠাইৰ ৰিটেইলাৰসকলৰ দৰে উন্নত গুণমান আৰু সুবিধাৰ আশা কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আসাম। काफ़ी स्टेट्स से आए हुए हैं, सब नॉर्थ ईस्टर्न स्टेट से और 7 सिस्टर्स के स्टेट्स में, और यही एक सोच है यहाँ पर कि रिटेल का जो बिज़नेस है वो कैसे बढ़ाया जाए। हम सब ये जानते हैं कि नॉर्थ ईस्टर्न स्टेट्स अब तरक्की में है, और ये भी हमने देखा हुआ है कि लोगों का जो पर कैपिटा इनकम है वो बढ़ रहा है नॉर्थ ईस्ट में। तो एक ओर से जो है कंजम्पशन बढ़ रहा है, दूसरी ओर से हमें ये भी पता है कि नॉर्थ ईस्ट में से जितने लोग आते हैं काम करने के लिए, उनके पास एक रिटेल का एक स्पेशलिटी होता है, मतलब वो अच्छी तरह से रिटेल का काम कर पाते हैं। तो हम किस हिसाब से उनका जो है टैलेंट बढ़ाएं और देश भर में उनका टैलेंट को यूज़ करें, यही सोच करके हम सब मिले हुए हैं यहाँ पर। हमें ये लग रहा है अब नॉर्थ ईस्टर्न स्टेट्स का टाइम आ चुका है, और सभी जितने भी रिटेलर्स यहाँ पर मिले हुए हैं वे सब मिल करके यही सोच रहे हैं कि कैसे अपना धंधा बढ़ाएं, क्या क्या एक दूसरे के साथ सीखें ताकि अपने बिजनेस में वो लागू कर सके, और इस हिसाब से जो है कस्टमर के तरफ फोकस करके बिजनेस बढ़ाएं। সব আসামবাসী নমস্কাৰ জনাইছোঁ। এইটো আমাৰ ৰিটেইল এছ'চিয়েশ্যন অফ ইণ্ডিয়া হয়। আমি এইটো দিছ ইজ 3rd চেপ্টাৰ উই ষ্টাৰ্টেড নৰ্থ ইষ্টৰ, আমি 3rd চেপ্টাৰ হয় আমি ষ্টাৰ্ট কৰিছিলোঁ। এছ'চিয়েশ্যনৰ যোনটো আছে আমাৰ কামটো অল ৰিটেইল অৰ্গেনাইজেশ্যন কেনেকৈ একজুট হয়, কেনেকৈ আৰু এমপ্লয়মেণ্ট আমি বঢ়াব পাৰোঁ, কেনেকৈ আৰু অপৰচুনিটি দিব পাৰোঁ নতুন য়াংষ্টাৰৰ কাৰণে। এইকাৰণে মোৰ অবজেক্টিভ যোনটো এইটো চেপ্টাৰৰ হয় এইটো হয় কি কেনেকৈ আমি আমাৰ চেপ্টাৰত স্কিল ট্ৰেইনিং, আমাৰ ট্ৰেইনিং বি হয় যোনটো ৰিটেইলৰ কাৰণে আছে। আৰু মই চবক ধন্যবাদ জনাওঁ
and especially Mr. Kumar, who is here with us. He is the founder of Retail Association of India. Thank you so much. নৰ্থ ইষ্টৰ গেট বুলি কোৱা হয় গুৱাহাটী নতুন প্ৰজন্মক আকৰ্ষণ কৰে এইটো এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে আছে আজি যদি এইটো আমাৰ মিটত অলৰেডি ফ্ৰম শ্বিলঙৰ পৰা মেঘালয়ৰ পৰা মিজোৰামৰ পৰা চব মানুহ আহিছে অল ৰিটেইল টুডে মোৰ দেন 45 ৰিটেইলাৰ প্ৰেজেণ্ট আছে এক্ৰছ নৰ্থ ইষ্ট মানে সৰু সৰু চহৰতো আপোনালোকে এইটো অলৰেডি এইটো এটা অৰ্গেনাইজেশ্যন হয় যোনটো এক্সিষ্ট কৰি আছে ৰিটেইলৰ কাৰণে কাম কৰি আছে কিন্তু কেনেকে অৰ্গেনাইজেশ্যনটো ডাঙৰ কৰিব পাৰে তো উই আর এসোসিয়েটেড এটা আমি নতুন চ্যাপ্টার খুলিছো উইচ ইজ নর্থ ইস্ট চ্যাপ্টার তাতে আমি লোকাল নিডস টু লোকাল প্রবলেম টু আমি সরকারও তাতে লৈ যাব পাৰো কি আমার এটু প্রবলেম আছে এটু আমার বস্তু লাগে সো উই ক্যান जनरेट दी मोर एम्प्लॉयमेंट नॉर्थ ईस्ट में डेवलपमेंट बारे में आप लोग कैसा काम करेंगे मतलब नॉर्थ ईस्ट में कैसा होगा मतलब काम जब नॉर्थ ईस्ट की बात कर रहे हैं तो प्रथमत অসমীয়া ভাষাতে কোৱাটো উচিত হ'ব আৰু সেইটোও বিচাৰোঁ অসমবাসী ৰাইজলৈ নমস্কাৰ এতিয়া চাওক গোটেই ইণ্ডিয়াত চবেই আইডেণ্টিফাই কৰি আছে যে নৰ্থ ইষ্টত ৰিটেইলৰ আৰু বিজনেছ ডেভেলপমেণ্টৰ বহুত পটেঞ্চিয়েল আছে কিন্তু তাৰ বিশেষ এটা কাৰণ আছে আমাৰ ইয়াৰ লোকেল ৰাইজ আৰু লোকেল ব্যৱসায়ীসকলে যোনে বহুত দিনৰ পৰা কষ্ট কৰি আছে আৰু নৰ্থ ইষ্টৰ উন্নয়নৰ কাৰণে কাম কৰি আছে এণ্ড এভৰিবডি হেজ আইডেণ্টিফাইড ডেট আৰু নৰ্থ ইষ্টত আমি নিজৰ মাজৰ পৰা চবৰ পৰা বহুতখিনি শিকিবলগীয়া আছে কিন্তু এইটো আমাৰ কমন প্লেটফৰ্ম এটা নাপাওঁ তো ৰিটেইলাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়া এনেকুৱা এটা প্লেটফৰ্ম আছে য'তে চবে একলগ হৈ পেলাই আমি নিজৰ পৰা শিকিব পাৰোঁ বাহিৰৰ পৰা শিকিব পাৰোঁ যে আমি গোটেই নৰ্থ ইষ্টত বিজনেছটো ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰোঁ এমপ্লয়মেণ্ট কেনেকৈ আৰু জেনেৰেট কৰিব পাৰোঁ আৰু গোটেই ক্ষেত্ৰত কেনেকৈ আৰু আগবঢ়াই লৈ যাব পাৰোঁ আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে সহযোগ কৰিব ব্যৱসায় য়েছ কমন প্লেটফৰ্মত চবে নিজক চবৰ লগত মাজত সহায় কৰি পেলাই আমি একলগত মিলি পেলাই আমাৰ ৰিজনটো আৰু আগবঢ়াই কেনেকৈ লৈ যাওঁ সেইটো আমাৰ প্ৰয়ত্ন থাকিব आज वी आर ऑर्गेनाइजिंग नॉर्थ ईस्ट इंडिया रिटेल समिट ये जो नॉर्थ ईस्ट रिटेल समिट हम कर रहे हैं रिटेलर्स एसोसिएशन ऑफ इंडिया की तरफ से ये इसका तीसरा एडिशन है हमारे यहाँ आज बहुत खुशी की बात है कि 7 सिस्टर्स से कई रिटेलर्स आए हुए हैं जो इस रिटेल समिट में पार्टिसिपेट कर रहे हैं 3 साल पहले जब हमने इसको शुरू किया था एक ही ऑब्जेक्टिव था कि नॉर्थ ईस्ट को एक प्रोग्रेसिव राह की तरफ और लेके जाए जो ऑलरेडी प्रोग्रेस कर रहा है बट वी हैव टू एक्सेलरेट द प्रोग्रेस कीपिंग दैट इन माइंड RAI started the North East Retail Summit. Now what are the benefits of this summit? हम इसमें कई तरीके से हमारे रिटेलर्स के लिए बेनिफिट करना चाहते हैं पॉलिसी लेवल के इशू से ह्यूमन रिसोर्स डेवलपमेंट के इशू से मार्केटिंग और प्रमोशन के इशू से टेक्नोलॉजी और लीगल और सप्लाई चेन वगैरह इन सारे इश्यूज़ को लेते हुए इन सारे एरियाज़ में किस तरह से हम रिटेलर्स को हेल्प कर सकते हैं ताकि वो अपने बिजनेस को एक नेक्स्ट लेवल पे लेके जा सके दे कैन बी मोर इफेक्टिव दे कैन बी मोर एफिशिएंट एंड मेक इट मोर प्रॉफिटेबल more inclusive, employ more and more people, increase the employment in the region and thus the growth and the prosperity of region. That is the whole objective of the Northeast Retail Summit. Thank you. नॉर्थ ईस्ट रिटेल समिट का ये 3rd एडिशन है और मैं बहुत ही खुश हूँ कि हम सब नॉर्थ ईस्ट के जितने भी रिटेलर्स हैं बिजनेस एंटरप्रेन्योर्स हैं ये सब आज हम इकट्ठा होके इस 3rd एडिशन में शामिल हो रहे हैं नॉर्थ ईस्ट की खास बात यह है कि अब ये रीजन डेवलपमेंट की तरफ बढ़ रहा है इंफ्रास्ट्रक्चर यहाँ पे बहुत अच्छा हो रहा है बिजनेस का जो सेंटिमेंट है ये बहुत इम्प्रूव हो रहा है पॉजिटिव नोट्स पे हो रहा है हमारी जो स्टेट सरकारें हैं गवर्नमेंट है वो बहुत हेल्प कर रही है ग्रास रूट लेवल पे सपोर्ट कर रही है बिजनेसेस को फ्लरिश करने के लिए तो ये सारे साइंस एक तरफ ले जाती है कि रिटेल एज ए सेक्टर अब एक बड़े पैमाने पे बढ़ रहा है नॉर्थ ईस्ट में और यहाँ के लोकल रिटेलर्स अब आगे बढ़ रहे हैं नई टेक्नोलॉजीज़ को अपना रहे हैं नई सिस्टम्स को अपना रहे हैं प्रोसेसेस को अपना रहे हैं नई बिजनेसेस को क्रिएट कर रहे हैं स्टार्टअप इकोसिस्टम नॉर्थ ईस्ट में स्टार्ट हो गया है काफ़ी सारी नॉर्थ ईस्ट की कंपनियां स्टार्टअप्स अब नेशनल लेवल पे जाके चीज़ों को दर्शा रही है दिखा रही है तो ये एक बहुत अच्छा ईरा है और बहुत अच्छा समय है नॉर्थ ईस्ट के लिए आई थिंक नॉर्थ ईस्ट एक बड़ा एपिसेंटर बनने जा रहा है रिटेल
इंडियन रिटेल मार्केट में। और मुझे यकीन ही नहीं पूर्ण विश्वास है कि नॉर्थ ईस्ट अपने आप में एक अलग ही जगह बनाएगा इन रिटेल वर्ल्ड रिटेल सेक्टर। थैंक यू।